নমস্কাৰ পোন প্ৰথমতে সকলোকে আন্তৰিক স্বাগতম জনাই মোৰ অন্য এটি ভিডিঅ' আৰম্ভ কৰিব লৈছো। মই আছো বৰ্তমান পথাৰত আৰু পথাৰত আপোনালোকে জানে যে ধান কাটি সম্পূৰ্ণ হোৱাৰ পিছত খেতিয়ক এতিয়া পথাৰত ব্যস্ত হৈ পৰিছে, কিয়নো এতিয়া আহি গ'ল ঋতুকালীন শস্যৰ ভিতৰত আলু, কবি, বিলাহী, বন্ধাকবিকে ধৰি বিভিন্ন ধৰণৰ খেতি এতিয়া কৰিবলৈ যা যোৰ চলাই আছে। তাৰে ভিতৰত মই আজি এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিছো। বিশ্বনাথ চাৰিআলিৰ এজন সফল খেতিয়কৰ লগতে এজন সফল দেউতাৰ ওচৰত মই আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ চেষ্টা কৰিছো। সদ্য ঘোষিত যোৱাকালি যিটো লোকসভা আয়োগৰ নিয়োগ প্ৰক্ৰিয়া যিটো সম্পন্ন হ'ল, তাত APSC যিটো আছিলে APSC ক্ৰেক কৰিবলৈ আমাৰ পানীভঁৰাল গাঁৱৰ বিশ্বনাথ চাৰিআলি পানীভঁৰাল গাঁৱৰ এজন ভাইটি বুলি ক'ব লাগিব মনীষ চুবেদী, তেওঁ সক্ষম হৈছে। তেওঁ একাউণ্টছ অফিচাৰ হিচাপে কালি নিয়োগ হৈছে লোকসভা আয়োগৰ, আৰু তেওঁৰ দেউতা এজন কৃষক। আজি বহু বছৰ ধৰি তেওঁ খেতি বাতিৰ লগত জড়িত হৈ আছে আৰু কৃষিৰ দ্বাৰা তেওঁ নিজৰ জীৱিকা অৰ্জন কৰি নিজৰ পুত্ৰক তেওঁ যি কষ্টৰ সহায়ত আজি তেওঁ সমগ্ৰ অসমৰ ভিতৰতে লোকসভা যিটো নিয়োগ কৰিবলৈ সক্ষম হ'লে, তেওঁৰ লগত আজি কথা পাতিম দুটামান, আৰু তেওঁৰ যিটো আদৰ্শ সেই আদৰ্শটো মই আজি সমগ্ৰ অসমবাসীক দেখুৱাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টিৰ মাধ্যমেদি। আপোনালোকে পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ তেওঁ এজন সাধাৰণ খেতিয়ক হৈও তেওঁ কেনেধৰণে নিজৰ পুত্ৰক আজি সফল এটা চাকৰিত নিয়োগ কৰিবলৈ সক্ষম হ'ল। আপোনাক স্বাগতম জনাইছো। নমস্কাৰ। আপুনি কিমান বছৰৰ পৰা খেতিৰ লগত জড়িত হৈ আছে? মোৰ হিচাপে 20-30 বছৰ মানে হ'ল চাগে। হয়, আৰু আমি গম পোৱা মতে যোৱাকালি যিটো সদ্য ঘোষিত পৰীক্ষাত আপোনাৰ ল'ৰাই APSC ক্ৰেক কৰিলে, কেনেকুৱা অনুভৱ আপোনাৰ? ভাল লাগিছে, তাতকে আৰু ভাল কি লাগিব। আৰু আমি জনা মতে আপোনাৰ দুজন সুযোগ্য সন্তান আৰু এজন ক'ত এতিয়া বৰ্তমান পঢ়ি আছে? সৰু ল'ৰাটো পঢ়ি আছে তেজপুৰ ইউনিভাৰ্চিটি চিভিল ইঞ্জিনিয়াৰ, ডাঙৰটোৱে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ কৰি APSC দি পেলাই পাইছে। আসাম ইঞ্জিনিয়াৰিঙৰ অধীনত এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং কৰি পুনৰ তেওঁ APSCত স্থান দখল কৰিবলৈ সক্ষম হ'ল। আৰু সৰু ল'ৰা যিজন, তেওঁ তেজপুৰ ইউনিভাৰ্চিটিত এতিয়াও ইঞ্জিনিয়াৰিং কৰি আছে, চিভিল ইঞ্জিনিয়াৰিং কৰি আছে, আৰু 6 মাহত তেওঁৰ চিভিল শেষ হ'ব আৰু তেওঁ এটা ভাল পদত নিয়োগ হ'ব বুলি আমি আশা কৰিছো। দাদা, আপুনি কৃষি কাৰ্যৰ লগত এতিয়াও জড়িত হৈ আছে? মই হ'ল 30 বছৰ মানে হ'ল চাগে। বৰ্তমান আপুনি কি খেতি কৰি আছে এই বছৰ? কবি আছে, ফুলকবি, ব্ৰকলি, বিলাহী, বন্ধাকবি, আলু, সৰিয়হ ফুলকবি। হয়, এতিয়া ফুলকবি আমি দেখিবলৈ পাৰো আপোনাৰ খুব সুন্দৰ হৈছে আৰু বিক্ৰী কৰি আছে বজাৰত। কেনে ধৰণৰ এতিয়া দাম পাইছে আপুনি এইবাৰ? 50ৰ পৰা 60লৈকে মই খেতিৰ পৰা দি দিওঁ। 50ৰ পৰা 60 টকাকে পাইকাৰী দৰত তেওঁ পথাৰৰ পৰা এতিয়া বিক্ৰী কৰি আছে। আৰু এনেধৰণে চাওক, ৰাতিপুৱা প্ৰায় বাজিছে এতিয়া 8টা বজাতে তেওঁ আহি কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে। যিহেতু ল'ৰাই কালি চাকৰি পাইছিলে, বিভিন্ন আনন্দৰ মাজতো মতলীয়া হৈ থকাৰ সময়তো তেওঁ কিন্তু নিজৰ কৃষি কাৰ্যক এৰা নাই বা কৃষি কৰ্মক তেওঁ এৰা নাই। যেনেধৰণে কালিৰ আগদিনত যেনেধৰণে তেওঁ পথাৰত লাগি আছিলে, আজিও তেনেধৰণে লাগি আছে। পানীভঁৰালৰ ভুৱন চুবেদী বিশ্বনাথ চাৰিআলিৰে এজব কৰি আনিবলৈ সক্ষম হৈছে। তেওঁ পুত্ৰৰ যি লোকসভা নিয়োগ হৈছে APSCত তেওঁ ক্ৰেক কৰিছে। আমিও তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো। ধন্যবাদ।